ৰাইজ আজি আমি আকৌ সেকেন্ড সাহায্য বক্সটো খুলি আপোনালোকক দেখাব লৈছোঁ যেহেতু প্ৰথম বক্সটো আপোনালোকক দেখাইছিলোঁ আৰু কিমানখিনি হ'ল আমি আপোনালোকক জনোৱা হোৱা নাই আজি জনাই দিম এইখিনিৰ সৈতে আজি এয়া চাওক আমি একেবাৰে বানপীড়িত অঞ্চলত গৈছিলোঁ সেইখিনি ঠাইত বানপানী হৈয়ে আছে মাত্ৰ ঘৰ আৰু ৰাস্তা ওলাই আছে আৰু যেহেতু আমি কোনো টাউনৰ নহয় আমি গাঁৱৰ মানুহ গতিকে আমি গাঁৱলৈ গৈছিলোঁ য'ত যেনেকৈ বজাৰ পাইছিলোঁ সেই বজাৰসমূহত আমি কালেকশ্যন কৰিছিলোঁ একেবাৰে সৰু সৰু ক্ষুদ্ৰ দোকানকো আমি দোকানৰ পৰাও লৈছিলোঁ আৰু তেওঁলোকেও দিছিলে কাৰণ আত্মজনৰ কথা ভাবি তেওঁলোকে না কৰা নাই যি পাৰে 2 টকা 5 টকা 10 টকা 100 টকা এনেকৈ যোনে যেনেকৈ পাৰে দিছিলে আৰু এয়া চাওক একেবাৰে বানপানীৰ অঞ্চল এয়া ৰাস্তাটো কেৱল ওলাই আছে আমি সেইবোৰ ঠাইলৈ গৈছিলোঁ অটো লৈ পেলাই যেহেতু আমি থকা ঠাইৰ পৰা বহুতখিনি আমি যাব লাগে আমি যাৰ গাঁৱৰ পৰা গৈছিলোঁ সেই ঠাইখিনিলৈকে তাত কেৱল মানুহৰ ঘৰখিনি ওলাই থাকে ঘৰকেইটা আৰু দোকান বজাৰখিনি আছে তাতেই আমি এনেদৰে কালেকশ্যন কৰিছিলোঁ আৰু তেওঁলোকে ধুনীয়াকৈ আমাক সঁহাৰি জনাইছিলে কম টকাই হওক তথাপিও তেওঁলোকে দিছিলে আৰু তেনেকৈ আমি লৈ আহিছিলোঁ যাৰ পৰা যেনেকৈ পাৰোঁ আৰু এতিয়াও আমাৰ বহুতখিনি কালেকশ্যন কমি আছে আমাৰ মাত্ৰ 2টা বক্স মিলি এতিয়ালৈকে আমাৰ মাত্ৰ 50,000 টকা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ পৰাই ক'ব বিচাৰোঁ আৰু আমি স্কেনাৰটো দিম যদি আপোনালোকে কিবা সহায় কৰিম বুলি ভাবে স্কেনাৰটোত দিয়ক আমি যাতে তেওঁলোকক অকণমান ভালকৈ দিব পাৰোঁ আমি যিখিনি একেবাৰে ঘৰ দুৱাৰ চিহ্ন বিহ্ন নোহোৱা হৈ গ'ল সেই মানুহখিনিৰ ওচৰত যাব বিচাৰিছোঁ আৰু তেওঁলোকক যাতে আমি অকণমান আৰ্থিকভাৱে দিব পাৰোঁ আৰু কিমান দিম আপোনালোকক জনাম ভিডিঅ' আকাৰে আপোনালোকক দেখাই যাম